মৰমৰ শিক্ষাৰ্থীসকল এয়া আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ অসমীয়াৰ 11 পাঠটিৰ একাদশ পাঠটিৰ দ্বিতীয় খণ্ডটি যুঁজ পাঠৰ আৰু সেইবাবে তোমালোকক মই পৰিণীতা শৰ্মা বৰদলৈ এই কক্ষলৈ স্বাগতম জনাইছো এয়া চোৱা প্ৰশ্ন উত্তৰৰ দ্বিতীয় ভাগটি আমি ইতিপূৰ্বে প্ৰশ্ন প্ৰথমখিনি আমি উত্তৰ কৰিলো এতিয়া বাকিখিনি প্ৰশ্নাৱলী চাই যোৱা তোমালোকে 7 নম্বৰ প্ৰশ্ন আমি 6 নম্বৰলৈকে কৰিছো হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৱ দুখৰ দাহন সেই শূন্যতাৰ ভাৰ দুখৰ দাহন কি দুখ লগা কি কৈছে চোৱা কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা এয়া যুঁজ পাঠটি ন কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায় কাজিয়া হৈছিল পাইছাই তেওঁলোকে নিজৰ কথাত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত কি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল তেওঁলোকে কিন্তু সিদ্ধাৰ্থৰ বিৰূপ প্ৰতিক্ৰিয়া যে সৃষ্টি হৈছে মাক দেউতাকে মনোযোগ নিদিয়াৰ কাৰণে সেই কথাটো কিন্তু পিতৃ মাতৃয়ে মন দিয়া নাছিল এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হ'ল ডিভোৰ্স হ'ল সিদ্ধাৰ্থ কোনে ইয়াৰ কাৰণ জনোৱা নাছিল কি কাৰণেনো বিচ্ছেদত জনোৱা নাছিল আৰু সিদ্ধাৰ্থ নিজেও কাকো একো সোধাও নাছিল কিহৰ কাৰণে কি হ'ল মাক দেউতাকক সোধা নাই মাক দেউতাকৰ কি হৈছে এই এটা অমীমাংসিত প্ৰশ্ন হৈ পৰিলে অমীমাংসিত মানে ভাবিব পৰা নাই মীমাংসা কৰিব পৰা নাই কি কাৰণেনো কাজিয়া হ'ল কিয়নো কি হ'ল একো নাজানিলে অমীমাংসিত প্ৰশ্ন আৰু তাৰ চকুপানীবোৰতকৈ গধুৰ এইটো প্ৰশ্ন যেন তাৰ যে চকুপানী ওলাই থাকে দুখত তাতকৈও যেন বহুত গধুৰ সিদ্ধাৰ্থ এজন কেনেকুৱা ল'ৰা সংবেদনশীল অকমান কথা ক'লে তাৰ দুখ লাগে কাৰণ কি মৰম কি বুজাই নাই পোৱাই নাই মাক দেউতাকৰ পৰা মৰম নিসংগতা আৰু হতাশাত ভুগিছিল এই সিদ্ধাৰ্থ নামৰ ল'ৰাজন কি হ'ল সংবেদনশীল কিশোৰজনে নিসংগতা আৰু হতাশাত ভুগিছিল আৰু সেই সময়ত চাৰিওপিনে যদি শূন্যতা দেখিছিলে শূন্যতা দেখা সময়ত কোন আহিছিলে নিৰ্মল য'ত হাঁহিবও নোৱাৰি খেলিবও নোৱাৰি শুবও নোৱাৰি ইমানেই তীব্ৰতা সেই শূন্যতাৰ ভাৰ দুখৰ দাহন কাকো একো ক'বও নোৱাৰে কাকো একো বুজাব নোৱাৰে হাঁহিবও পৰা নাই সি খেলিবও পৰা নাই শুবও পৰা নাই আৰু সেইকাৰণেতো ড্ৰাগছৰ আশ্ৰয় লৈছিল ন সিদ্ধাৰ্থই এই সিদ্ধাৰ্থ নামৰ ল'ৰাজন সংবেদনশীল কিন্তু সেই সংবেদনশীল কিশোৰজনৰ পিতৃ মাতৃৰ খবৰ কোনেও তেওঁ খবৰ নোলোৱাৰ কাৰণে নিসংগতাত ভুগিছিল হতাশাত ভুগিছিল আৰু চাৰিওফালে শূন্যতা দেখিছিল এনেকুৱা শূন্যতা য'ত হাঁহিব খেলিব হাঁহিব নোৱাৰি খেলিব নোৱাৰি শুব নোৱাৰি সেই শূন্যতাৰ ভাৰ সেই দুখৰ দাহন ইমানেই তীব্ৰ সিদ্ধাৰ্থ কিহৰ টানত মাকৰ সাৰযোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দণ্ড হৈছিল বুজাই লিখা কিয় অন্তৰ্দণ্ড হৈছিল চোৱা এতিয়া সিদ্ধাৰ্থ ড্ৰাগছ আসক্ত আছিল গতিকে ড্ৰাগছ কিনিবৰ কাৰণে পইচাৰ প্ৰয়োজন হ'ল তেতিয়া মাকৰ সাৰযোৰ চুৰ কৰিলে সিদ্ধাৰ্থ যেতিয়া মাকৰ সাৰযোৰ পাণ দোকানীজনৰ হাতত দিছিলে সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা চবেই কাৰণ কোনে নিছে সিদ্ধাৰ্থ নিয়া বুলি ভবাই নাই কাক ধৰিছে ঘৰৰ কাম কৰা ছোৱালীজনী আৰু সেইকাৰণে তাৰ অন্তৰ্দণ্ড হৈছিল লকআপত ভৰালে ছোৱালীজনীক নি পেলাই পুলিচে বান্ধি নি পেলাই লকআপত ভৰালে তাৰ অন্তৰ্দণ্ড হৈছিল যে তাৰ বাবেহে ছোৱালীজনী এৰেষ্ট হ'বলগীয়া হ'ল সোণৰ সাৰ চুৰ কৰিলে সি কিন্তু মিছা কথাত যে এইদৰে মানে লকআপত সোমাবলগীয়া হ'ল সেইবাবে সি অন্তৰ্দণ্ড ভুগিছিল আচলতে মন গ'লে সুখী হ'ব পাৰি জান নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা কেনেকৈ সিদ্ধাৰ্থ কিয় কৈছিল চোৱা সিদ্ধাৰ্থ ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলো কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা কি আচল কথা হৈছে মনটো সুস্থিৰ হৈ থাকিলে সকলো ভাল মন আচলতে জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে জীৱনটোক ভাল পাব জানিব লাগিব এই নদী এই পাহাৰ মূৰৰ ওপৰত থকা আকাশ জন্তু তৰাবোৰ মন গ'লে ভাল পাব পাৰি আপোন কৰি ল'ব পাৰি যিবোৰ ভাল পোৱা নিশ্চয় নহয় শূন্য নহয় নিশ্চয় মানে য'ত একো নাই তেনেকুৱা নহয় যাক ভাল পালে আকাশ তৰা ফুল এইবোৰ যেতিয়া ভাল পোৱা যায় তেতিয়া জীৱনটোৱে কেতিয়াও নথকায় সেইকাৰণে কৈছে যে আচলতে মন সুস্থিৰ হ'লে সুখী হ'ব পাৰি আৰু মন সুস্থিৰ হ'বৰ কাৰণে কি কৰিব লাগিব
তপস্যা তপস্যা মানে মেডিটেশ্যন কৰা উচিত এতিয়া মনটো সুস্থিৰ হয় এতিয়া ব্যাখ্যা দহৰ কটো চোৱা নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা ডাঙৰীয়াৰ দ্বাৰা প্ৰণীত যুঁজ নামৰ গল্পটি চুটি গল্পটিৰ পৰা উৎকলিত কি প্ৰসংগত কৈছে ইয়াত সিদ্ধাৰ্থই মাক দেউতাকৰ কাজিয়াৰ বাবে কিদৰে নিসংগতাত ভুগিছিল সেই বিষয়ে ক'বলৈ যোৱাৰ প্ৰসংগত বাক্য কথাষাৰ উল্লেখ কৰা হৈছে বা অৱতাৰণা কৰা হৈছে পিতৃ মাতৃৰ বিচ্ছেদৰ বাবে অকলশৰীয়া হৈ পৰা সিদ্ধাৰ্থই তাৰ মনৰ খবৰ লওঁতা আৰু তাৰ ভুলবোৰ আঙুলিয়াই দেউতা কোনো নোহোৱা মাত সিদ্ধাৰ্থ কি হ'ল আশ্ৰয় ল'লে ড্ৰাগছৰ সিদ্ধাৰ্থ ড্ৰাগছৰ আশ্ৰয় ল'লে কিন্তু ড্ৰাগছ এনেকৈ কিনিবলৈ যেতিয়া পইচাৰ অসুবিধা হ'ল তেতিয়া কি কৰিলে মাকৰ সোণৰ খাৰু চুৰ কৰিলে তাৰোপৰি স্কুলৰ ল'ৰাৰ বেগতো হাত দিলে স্কুলত পইচা চুৰ কৰি পেলাই যেতিয়া ধৰা পৰিলে তেতিয়া বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতাই অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ কাৰণ কোনেও তাক ইমান মৰম কৰা নাছিল তাৰ দুখটো বুজা নাছিল সি কিয় ড্ৰাগছ আসক্ত হ'ল ইমান ভাল ল'ৰা যেন কিয় বেয়া হ'ল সেই বিষয়ে কোনেও গুৰুত্বই দিয়া নাই কিন্তু পিতৃ মাতৃটো বিচ্ছেদ হ'লেই মাতৃয়ে খবৰ নলয় কিন্তু নিৰ্মল বন্ধু নিৰ্মলৰ আন্তৰিকতা মৰমৰ দাবীত কি হ'ল নিৰ্মলৰ আন্তৰিকতা মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ লহৰ উঠে নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী এইখিনিকে কৈছে নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল কৰি দিলে অভিমানী কৰি দিলে কিন্তু কাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থে যেন বুজি নাপায় মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য এই কথাষাৰ ক'ৰপৰা দিয়া হৈছে প্ৰথমতে লিখিলো উক্ত বাক্যশাৰীত আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা ডাঙৰীয়া প্ৰণীত যুঁজ নামৰ চুটি গল্পটিৰ পৰা উৎকলিত কেতিয়াবা দেখা পোৱা যায় সত্য ঘটনাবোৰত আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থাকে আৰু সেইটো প্ৰসংগতে উক্ত কথাখিনিৰ অৱতাৰণা কৰা হৈছে সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল কিন্তু কেইমাহমানৰ ঘৰুৱা অশান্তিৰ কাৰণে ড্ৰাগছ সেৱনত মত্ত হৈ বেপেৰুৱা হৈ পৰিছিল মানে বেপেৰুৱা মানে কাকো কেয়াৰ নকৰা হৈ পৰি অকলশৰে ভাল পোৱাৰ লগতে স্কুল ক্ষতি কৰিছিল আৰু শিক্ষকে কৰিবলৈ দিয়া গৃহকৰ্ম প্ৰায় নকৰিছিল অবাধ্য হৈ গৈছিল বেপেৰুৱা যি মন যায় তাকে কৰে অবাধ্য হৈ গ'ল কিয় কাৰণ ঘৰুৱা অশান্তিৰ কাৰণে এদিনাখন স্কুলত লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰি ধৰা পৰাত মাষ্টৰৰ মুখে মুখে কথাও ক'লে দেই এসপ্তাহমানলৈ স্কুললৈ অহা নাই আৰু স্কুললৈ নহা দেখি নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল নিৰ্মল খুব ভাল বন্ধু আৰু সিদ্ধাৰ্থৰ বন্ধু নিৰ্মলে বুজি উঠিছিল যে কেতিয়াবা মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য এই যে বেয়া কামবিলাক যে কৰে নিশ্চয় তাত কিবা এটা কৰুণ সত্য লুকাই আছে খুব দুখ লগা কিবা কাৰণ লুকাই আছে আৰু সেইবোৰ সি বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ এতিয়া চোৱা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা প্ৰণীত যুঁজ নামৰ চুটি গল্পটিৰ পৰা উৎকলিত বা তুলি লোৱা হৈছে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত যেতিয়া কাজিয়া আৰু শেষত বিচ্ছেদ এই সকলোবোৰ মাজত সিদ্ধাৰ্থৰ কোমলীয়া মনটো ভাঙি চিঙি খানবান হৈ যোৱাৰ কথা প্ৰকাশ কৰিবৰ কাৰণে উক্ত বাক্যৰ অৱতাৰণা কৰা হৈছে এইখিনি প্ৰসংগ মাক দেউতাকৰ কাজিয়া ইমানেই তীব্ৰতৰ হৈ আহিবলৈ ধৰিলে যে সিদ্ধাৰ্থৰ চকু পানীবোৰ তেওঁলোকে দেখাই নাছিল যাৰ ফলত মৰমৰ মাতৰ পৰা বঞ্চিত সিদ্ধাৰ্থ হৈ পৰিল নিসংগ আৰু হতাশগ্ৰস্ত পাবলগীয়া মৰমবোৰ হেৰুৱাই কেনেকুৱা হ'ল এখন ভাঙি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ তাৰ এনেকুৱা এটা দুখ লগা পৰিণতি হৈছিল সিদ্ধাৰ্থৰ সকলো মানুহৰ জীৱনবোৰ একোখন যুঁজ নহয়নে আমি প্ৰত্যেকেই আচলতে যুঁজি আছো এই কথাষাৰ খুব ধুনীয়াকৈ বুজাই দিয়া হৈছে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা প্ৰণীত যুঁজ নামৰ চুটি গল্পটিৰ পৰা উৎকলিত লিখকে ক'ব বিচাৰিছে যে জীৱনবোৰ একোখন যুঁজ য'ত যুঁজখনতেই হয়তো জীৱনৰ আমেজ সংগ্ৰাম আন এটি নাম জীৱনৰ তেনেধৰণৰ কথা
নিয়মৰ মাজেৰে জীৱনৰ যুঁজখন যুঁজি যাব লাগিব নিয়ম বাহিৰ হৈ খেলিলে নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বজাব লাগিব ৰেফাৰী হুইচেলটো গতিকে নিয়ম মতে চলিলে যেনে খেলত জয়ী হ'ব পাৰি আৰু নিয়ম নামানিলে নিজেই চব কৰিব লাগিব প্ৰত্যেক মানুহৰ সমস্যাবোৰক লেখকে প্ৰত্যেক মানুহৰ কিবা নহয় কিবা সমস্যা আছে আৰু এই সকলোবোৰ সমস্যাকে লেখকে যুঁজ বুলি কৈছে যি শাৰীৰিক হ'ব পাৰে মানসিক হ'ব পাৰে আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত একোজন যুঁজাৰু এতিয়া সেইভাবে 11 নম্বৰ প্ৰশ্নটো এইটোৱে দিছে যে যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা যুঁজ গল্পটোৰ নামটো হয়নে শুদ্ধ হয়নে না আমি চাওঁ মানে ইয়াৰো প্ৰকৃত অৰ্থটো কি কোনটো কাৰণত কৈছে ডক্টৰ মৃণাল কলিতা ৰচিত যুঁজ এটা চুটি গল্প গল্পটোত লিখকে কি কৰিছে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে এজন কি গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিসংগতাত ভুগি পেলাই আশ্ৰয় লৈছে ড্ৰাগছৰ আৰু আনজন নিৰ্মল আকৌ দুৰাৰোগ্য ৰোগত ভুগিছে এজন ড্ৰাগছ আসক্ত হৈ পৰিছে আৰু আনজন দুৰাৰোগ্য ৰোগত ভুগিছে নিচাশক্তি এখন যুঁজৰ দৰে নিচাশক্ত কিশোৰ সিদ্ধাৰ্থক তাৰ বন্ধু নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে পোহৰৰ বাট দেখুৱাইছে এডিকশ্যনটো কিমান ভয় লগা চোৱা এই যে ড্ৰাগছ সেৱন কৰিব যে ল'লে এই যে এডিকশ্যনটো হ'ল সেই নিচাটো হ'ল এৰিব পৰা নাই আৰু নিৰ্মলে কিন্তু নিৰ্মলৰ মৰমৰ দায়িত্ববোধে তাক কিছু হ'লেও ভাললৈ আনিছে আনহাতে গল্পটোত নিৰ্মলে কিহৰ কাৰণে যুঁজিছে নিজৰ জটিল ৰোগৰ বিৰুদ্ধে যুঁজি আছে হৰা জিকা পাছৰ কথা কিন্তু যুঁজ কৰি যাবই লাগিব সহজ সৰল কথন ভংগীৰে গল্পকাৰ কোনে এইগৰাকী ডক্টৰ মৃণাল কলিতাই আমাক কি দেখুৱাইছে এই বাৰ্তা দিছে যে যুঁজ যেনেকুৱাই নহওক হাৰো যিকো কথা না আমি কিন্তু প্ৰত্যেকজনে একোজন যুঁজাৰু যুঁজ গল্পটোত নিচাশক্তজনৰ প্ৰতি থাকিবলগীয়া সামাজিক গুৰুত্বৰ প্ৰসংগত উত্থাপিত হৈছে গতিকে যুঁজ গল্পটি শিৰোনাম তাৎপৰ্যপূৰ্ণ আৰু সেইবাবে এই যুঁজ নামটো সাৰ্থক হৈছে নহয়নে এতিয়া আমি ব্যাকৰণৰ প্ৰশ্নলৈ আহিছো বাক্য সহ সমাসৰ নাম লিখা সমাস কাক বুলি তোমালোকে নিশ্চয় জানা সমাস হৈছে পৰস্পৰ অৰ্থৰ সংগতি থকা দুই বা ততোধিক পদৰ মিলনকে সমাস বোলে সমাসৰ বিষয়ে তোমালোকে বিতংভাৱে আকৌ দশম শ্ৰেণীত লাগিব কিন্তু তোমালোকে পঢ়িবা যেতিয়া সমাস তোমালোকে বাক্য দেখুৱাব লাগিব প্ৰত্যেকটো সমাস কিন্তু বুজিহে কৰিব লাগিব ইয়াত মৃত্যু শীতল অসহনীয় অতল অমীমাংসিত বেপেৰুৱা আৰু অচিনাকি দিছে ইয়াৰে কিন্তু বেপেৰুৱাটো আচলতে এটা বিশেষ মানে কেনেকুৱা বেপেৰুৱা কৈ উঠিছিলো যে কাকো যে কেয়াৰ নকৰা বিধৰ কাকো পৰুৱাই নকৰা বিধৰ গতিকে এইটো আমি সমাসলৈ আচলতে ইয়াত হয়তো মানে প্ৰিণ্টিং মিষ্টেক হিচাপেও হ'ব পাৰে নাজানো কিভাৱে হৈছে গতিকে এইটো মই তোমালোকক কৰি দিম কিন্তু আচলতে এইটো সঠিক নহয় মৃত্যুৰ দৰে শীতল যি কেনেকুৱা শীতল মৃত্যুৰ দৰে শীতল বিশেষণ আৰু বিশেষৰ মাজত হোৱা সমাস হৈছে কৰ্মধাৰয় সমাস মৃত্যুৰ দৰে শীতল গতিকে এইটো হ'ব কৰ্মধাৰয় সমাস অসহনীয় এনেকুৱা ধৰণৰ আৰু আছে অনাতাৰ ন তাৰ এইটো কি হয় অনাতাৰটো যদি আমি সন্ধি কৰো সমাস তেতিয়াহ'লে হ'ব ন তাৰ এনেধৰণৰ একেই এইবিলাক নয় তৎপুৰুষ সমাস ন সহনীয় ন তল নয় তৎপুৰুষ ন মীমাংসিত অমীমাংসিত ঠিক তেনেকে অচিনাকিটো একে ন চিনাকি নয় তৎপুৰুষ সেইটো হ'ল কিন্তু বেপেৰুৱা পৰুৱাই নকৰে যি কৰ্মধাৰয় সমাস হ'ব পাৰে কিন্তু আচলতে বেপেৰুৱাটো নকৰিলেও একো নহয় তথাপিতো যদি তোমালোকে জানিবলৈ বিচাৰা যে প্ৰশ্নটো দিছে উত্তৰটো কিয় নাই কৰা গতিকে পৰুৱাই নকৰে যি বুলি পাৰ দিলো কিন্তু এইটো আচলতে সমাস হ'ব নোৱাৰে এইটো এটা বিশেষণ স্বভাৱ ন বেপেৰুৱা স্বভাৱটো গতিকে পৰুৱাই নকৰে যি কাকো পৰুৱাই নকৰে তাৰমানে বিশেষণৰ বিশেষা বুলি ধৰি ললো কিন্তু নহয় নকৰে যি এইটো সেইবাবে এনেদৰে দিলো যদিও কিন্তু বেপেৰুৱাটো সমাস হিচাপে সমাস সাধাৰণতে প্ৰশ্নত নাহে তাৰপিছত আহিলে বাক্য ৰচনা উজাগৰ অবাধ্য অৱলম্বন খেৰকুঠা তোমালোকে পাৰিবা নিজে কৰিবৰ কাৰণে তাৰপিছত মই জাষ্ট কেইটামান উদাহৰণ হিচাপে দিছো তোমালোকক উজাগৰ মানে সাৰি থকা
পাঠৰ প্ৰশ্নসমূহ শেষ কৰিবলৈ তাই নিশাটো উজাগৰে কটালে অবাধ্য শিক্ষকৰ অবাধ্য হোৱা অনুচিত অৱলম্বন বানপানীত তেওঁলোকে সেই আশ্ৰয় অৱলম্বন দিও হেৰালে সেই আশ্ৰয় অৱলম্বন খেৰকুটা পানীৰ পৰা মানুহে খেৰকুটাকেই সাবটি ধৰে এইকেইটা হল বাক্য ৰচনা সমাৰ্থক শব্দ নীৰৱতা বিষাদ প্ৰস্তৰ একাকিকত্ব আন্ধাৰ নীৰৱতা নীৰৱতা নিশব্দ বিষাদ শোক প্ৰস্তৰ শিলৰ শিল একাকিকত্ব অকলশৰীয়া আন্ধাৰ তিমি এয়া হল প্ৰতিশব্দ বা সমাৰ্থক শব্দ এতিয়া দুটা অতিৰিক্ত প্ৰশ্ন দিয়া হৈছে মই উত্তৰ লিখি দিছো তোমালোকে আসলে নিজে লিখিলে বেছি ভাল ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা এইকেইটা আচলতে একোটি প্ৰকল্পৰ দৰে প্ৰজেক্টৰ দৰে তোমালোকে নিজে লিখিব লাগে এক্সুৱেলি ঠিক আছে চোৱা ডক্টৰ মৃণাল কলিতাৰ যুঁজ গল্পটি এটা অতি উৎকৃষ্ট সামাজিক গল্প অপৰাধ জগতত খোজ দিয়া লোকসকলক সাধাৰণতে মানুহে খং আৰু ঘৃণা কৰে কিন্তু সেইখন জগতলৈ যোৱাৰ আঁৰত নিশ্চয় কিবা থাকিব পাৰে বুলি মানুহে ভাবি নাচায় যেনেকে সিদ্ধাৰ্থ বেয়া হোৱাৰ কাৰণে সকলোৱে এৰি দিছে আনকি শ্ৰেণী শিক্ষকজনেও গুৰুত্ব দিয়া নাই মহেন্দ্ৰ মাষ্টৰে গালিহে পাৰিছে কিয়নো বেয়া হৈছে এইটো চোৱা নাই কিন্তু বন্ধু নিৰ্মলে কিন্তু সেই কথা ভাবি চাইছে গল্পটোত খুব কম সময়তে ড্ৰাগছ আসক্ত হোৱা সিদ্ধাৰ্থৰ প্ৰতি সহপাঠী নিৰ্মলে যি মানৱীয় সঁহাৰি দেখুৱাইছে এয়া সঁচাই প্ৰশংসনীয় সহপাঠী মানে বন্ধু সহপাঠী হৈও এজন বয়োজ্যেষ্ঠ লোকৰ দৰে বয়োজ্যেষ্ঠ মানে যিজন মানে বয়সত জ্যেষ্ঠ নিৰ্মলে উপলব্ধি কৰিব পাৰিছিল যে সিদ্ধাৰ্থৰ স্বভাৱৰ পৰিৱৰ্তনৰ আঁৰত নিশ্চয় কিবা কাৰণ আছে সেই সিদ্ধাৰ্থৰ পৰা তাৰ মনৰ কথাখিনি জানিবলৈ চেষ্টা কৰিছিল সি দৃঢ় প্ৰতিজ্ঞ হৈছিল যে সিদ্ধাৰ্থক যেনে তেনে শুদ্ধ পথলৈ আনিবই আৰু নিৰ্মলে তাক মৰম মিহলি শাসনেৰে ড্ৰাগছৰ কুপ্ৰভাৱৰ কথা বুজাইছিল আৰু ড্ৰাগছ ত্যাগ কৰিবলৈ পৰামৰ্শ দিছিল ইচ্ছা কৰিলে এজন ড্ৰাগছ আসক্ত লোকে ড্ৰাগছ এৰিব নোৱাৰে সেয়ে সিদ্ধাৰ্থক সি ডাক্তৰৰ ওচৰলৈ নিয়াৰ কথা ভাবিছে নিৰ্মলৰ চৰিত্ৰটোৰ যোগেদি লেখকে বাৰ্তা প্ৰেৰণ কৰিছে যে ড্ৰাগছ আসক্ত লোকসকলক কেৱল ঘৃণাৰ দৃষ্টিৰে নাচাই মানৱীয় সহানুভূতিৰে চাই সেইসকলক শুদ্ধ পথলৈ আনিবৰ বাবে চেষ্টা কৰাটো সকলোৰে সামাজিক দায়িত্ব বেয়া হল বুলি তাক বেয়া বুলি এৰি দিব নালাগে নিশ্চয় কাৰণ আছে সেই কাৰণবোৰ ফহিয়াই চাই তাকনো কেনেকৈ পাললৈ আনিব পাৰি সেইটো চেষ্টা কৰাটোহে মানৱীয় কাম তাৰপিছত 16 নম্বৰ প্ৰশ্নটো দিছে নিচাসক্ত মানুহৰ প্ৰতি মানৱীয় সঁহাৰি কেনেধৰণৰ হ'ব লাগে নিজৰ কথাই লিখা এইখিনিও তোমালোকে নিজে লিখিবলগীয়া এয়া দিছো চোৱা মৰমদৰে নিচাসক্ত লোকক বুজনি দি সেই অন্ধকাৰ জগতৰ পৰা আঁতৰাই অনাটো সমাজৰ প্ৰত্যেক লোকৰ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে আৰু প্ৰত্যেক মানুহে নিজৰ লগতহে যুঁজিব পাৰে নিচাসক্ত লোককো সেই আত্মবিশ্বাস গভীৰ কৰিবলৈ বুজনি দিব লাগিব নিজৰ লগত নিজে যুদ্ধ কৰিবৰ কাৰণে তেওঁৰ সেই সৎ সাহসখিনি মনৰ সাহসখিনি দি পেলাই তেওঁক কি কৰিব লাগিব আত্মবিশ্বাস বৰ্ধন কৰিব লাগিব আৰু আত্মবিশ্বাস বাঢ়িলে আচলতে সকলোৱে সুফল লাভ কৰিব পাৰে এইখিনি উত্তৰ আৰু ইয়াৰ লগে লগে আমাৰ যুঁজ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ সম্পূৰ্ণ হ'ল ইয়াতে শেষ হ'ল গোটেইখিনি নিশ্চয় তোমালোকে বুজি পালা আৰু ভালদৰে পঢ়িবা আৰু পাঠটিৰ পৰা বহুত মানে মানৱীয় গুণ শিকিবলগীয়া আছে বহু কথাই জানিবলগীয়া আছে মনোযোগেৰে পঢ়িবা আৰু তোমালোক প্ৰত্যেকেই খুব ভাল ল'ৰা ছোৱালী গতিকে পাঠটি ভালদৰে পঢ়ি উত্তৰসমূহ সুন্দৰকৈ কৰিবলৈ যত্ন কৰিবা ধন্যবাদ